আমাৰ গৰুচৰ আৰক্ষী বিষয়া পিণ্টু শৰ্মা ছাৰ। সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমাৰ মনচুন ডেন্স ফ্ল'ৰৰ উদ্যোগত আজি আমাৰ যি ডেন্স কম্পিটিশ্যন আৰু এই শুভক্ষণত আজি অলপ আগতে হৈ যোৱা আমাৰ সকলোৰে আপোনজন অৰ্থাৎ শ্ৰদ্ধাৰ আমাৰ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰদান কৰা শ্ৰদ্ধাৰ আমাৰ গড়েশ্বৰ আৰক্ষী বিষয়া মহোদয় গুৰি ধৰা শ্ৰদ্ধাধাকেৰে ধৰি এই অনুষ্ঠানৰ বিভিন্ন দায়িত্বত থকা শ্ৰদ্ধাৰ দাদা বন্ধুসকল, আজি ইয়াত আমাৰ যি আকৰ্ষণৰ মূল বস্তু অৰ্থাৎ ইয়াত কম্পিটিশ্যনত ভাগ ল'ব অহা আমাৰ শিল্পীবৃন্দ, অভিভাৱকসকল, তো আমাৰ মনচুন ডেন্স ফ্ল'ৰ অনুষ্ঠানটি এটা নতুন অনুষ্ঠান নহয়, মই জানাত এটা পুৰণা অনুষ্ঠান। আজি কেইবা বছৰ ধৰি তেখেতসকলে আমাৰ এই বড়োলেণ্ড অঞ্চলত পিছপৰা গাঁওবিলাকত যিবোৰ টেলেণ্ট আছে, যিবোৰ প্ৰতিভা আছে, এইবোৰক বিচাৰি বিচাৰি গোটেই অসম নহয়, গোটেই ভাৰতবৰ্ষত যাতে আমাৰ টেলেণ্টবোৰ পৰিচয় পায়, তাৰ এটা প্ৰয়াস, তাৰ এটা চেষ্টা, আৰু তাৰে নাম হৈছে আমাৰ মনচুন ডেন্স ফ্ল'ৰ। সমাজসেৱক লগতে DV ডান্স একাডেমীৰ অ'নাৰ। আমাৰ ফালৰ পৰা তেখেতক এখনি ফুলাম গামোচা লগতে মানপত্ৰ আৰু আমাৰ ফালৰ পৰা মৰমত এটি নাহৰ পুলি লগতে মানপত্ৰ আৰু আমাৰ ফালৰ পৰা মৰমত এটি নাহৰ পুলি। লগতে মানপত্ৰ আৰু এটি নাহৰ পুলি। আজি অনুষ্ঠানৰ আমাৰ ফালৰ পৰা এখনি ফুলাম গামোচা লগতে মানপত্ৰ আৰু এটি নাহৰ পুলি।
আজি অনুষ্ঠানটোৰ বিষয়ে? তো অনুষ্ঠানটো কি ক'ব বুলি কওঁতে প্ৰথমতে ক'ব লাগিব মই যে আজি আমাৰ যি মনচুম ডেন্স ফ্ল'ৰ আজি এই অনুষ্ঠানটোৰ 3 বছৰ পূৰ্ণ হ'ল আৰু এই 3 বছৰ পূৰ্ণৰ উপলক্ষে আজি আমাৰ গড়েশ্বৰ যি আমাৰ সুজিত নাৰ্জাৰী প্ৰেক্ষাগৃহ আছে ইয়াতে এই অনুষ্ঠানটিয়ে মানে কি ডেন্স কম্পিটিশ্যনৰ এটা মানে কি বড়োলেণ্ড ডেন্স কম্পিটিশ্যন এটা ৰাখিছে। তো ইয়াত বহুত দূৰ দূৰণিৰ পৰা ইয়াতে পাৰ্টিচিপেটসকল আহিছে। তো ইয়াত আৰু বিশেষ কম্পিটিশ্যন বুলি কোৱাৰ পিছত বেলেগ কিবা ক'ব লগা আছে বুলি মই অনুভৱ নকৰোঁ বা নাভাবোঁ। কাৰণ বৰ্তমান সময়ত মই খালি এটা কথা ক'ব বিচাৰিছোঁ এই অনুষ্ঠানটো আমাৰ যি নেকি মনচুম ডেন্স ফ্ল'ৰ একাডেমিক এটা কথা মানে কি ক'বই লাগিব, নক'লে নিশ্চয় আধৰুৱা হ'ব। তেখেতসকলে এই অঞ্চলত গাঁৱে ভূঞে আমাৰ পিছপৰা বড়োলেণ্ড অঞ্চলত যিবোৰ টেলেণ্ট আছে অৰ্থাৎ নৃত্যশিল্পী আছে, যিবোৰৰ প্ৰতিভা আছে, যিবোৰ ভাল স্কিল আছে, তেখেতসকলক বিচাৰি বিচাৰি এখন ডাঙৰ প্লেটফৰ্ম দিছে আজি 3 বছৰ ধৰি। আৰু ইয়াৰ দ্বাৰা তেখেতসকলে বহুত অসমৰ নহয় ভাৰতবৰ্ষৰ বিভিন্ন জাগাত ইতিমধ্যে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে ভাল পাৰফৰ্মেঞ্চ দিবলৈ সক্ষম হৈছে। তো এইটো আমাৰ কাৰণে খুব ভাল এটা মেছেজ বুলি ক'ব লাগিব সমাজখনৰ কাৰণে। বৰ্তমান সময়ত আজি যদি আমি ক'ব যাওঁ তো এই সৰু সৰু ল'ৰা ছোৱালীসকলক অভিভাৱকসকলৰ কণ্ট্ৰল কৰি ৰখাৰ খুব এটা অসুবিধা যেন অনুভৱ হয়। মানে কি এটা ডাঙৰ যেন আমাৰ এটা সন্মুখত প্ৰত্যাহ্বান, মানে কি এটা ডাঙৰ সমস্যা যাক নেকি আমি নিজৰ ল'ৰা ছোৱালীক উঠি অহা প্ৰজন্মক যে এটা প্লেটফৰ্ম দি কণ্ট্ৰল কৰি ৰখাটোৰ কাৰণে আজি ডাঙৰ সমস্যা। গতিকে আজি আমাৰ যি নেকি আমাৰ মনচুম ডেন্স যি ফ্ল'ৰে আজি যে এটা গড়েশ্বৰ অঞ্চলত এটা ডাঙৰ এটা অনুষ্ঠান হৈ উঠিছে, গতিকে আমি তেখেতসকলক সকলোৱে শুভেচ্ছা নহয় আশীৰ্বাদ দিব লাগিব। কাৰণ এই অনুষ্ঠানটো আৰু ওপৰত আহক, আৰু তেখেতসকলে গাঁৱৰ পিছপৰা টেলেণ্টবোৰ বিচাৰি ওলাই আকৌ আমাৰ যাতে আমাৰ সমাজত তেখেতসকলে যাতে পৰিচয়টো দিব পাৰে, তেখেতসকলৰ টেলেণ্টটো যাতে মানে কি আমাৰ সমাজে জানে বা ৰাইজে জানে, তাৰ কাৰণে তেখেতসকলক যি কষ্ট কৰিছে শুভেচ্ছা দিছোঁ, ধন্যবাদ দিছোঁ। তো বৰ্তমান সময়ত আমাৰ সমাজত এনেকুৱা অনুষ্ঠানৰ খুব প্ৰয়োজন, কাৰণ ল'ৰা ছোৱালীক ব্যস্ত কৰি ৰখাৰ আৰু বেলেগ বিকল্প বৰ্তমান সময়ত দুটা বস্তু আছে, এটা হ'ল কালচাৰ, এটা স্পৰ্টছ। ইয়াত যদি আমি ল'ৰা ছোৱালীক ব্যস্ত ৰাখি দিব পাৰোঁ তেতিয়াহ'লে সমাজখন ভৱিষ্যত বাচিব। কাৰণ আজিৰ প্ৰজন্মই কালিৰ ভৱিষ্যত, তেখেতসকলে সমাজত দেশৰ তেখেতসকলে ভৱিষ্যত। গতিকে তেখেতসকলক যদি আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, কাৰণ এই সময়ত এই যি যেনেকুৱা টেকন'লজিৰ দিনত বৰ্তমান সময়ত মোবাইলৰ ব্যৱহাৰকে আদি কৰি নিচা দ্ৰব্য সামগ্ৰীকে ধৰি সমাজত ব্যাপকভাৱে প্ৰভাৱ পেলাইছে। আৰু ইয়াৰ দ্বাৰা সমাজৰ বহুত ক্ষতি হৈছে। বহুত জেনেৰেশ্যন এটাৰ পিছত এটা আমি যদি ক'ব যাওঁ, ড্ৰাগছৰ কথা ক'ব যাওঁ, আমি যদি বিভিন্ন সমস্যাৰ কথা ক'ব যাওঁ, তো নিশ্চয় ইয়াত হয়তো আমি তেখেতসকলক ক'ৰবাত ব্যস্ত কৰি বা জড়িত কৰি ৰাখিব পৰা নাই কাৰণে তেখেতসকলে আজি উচ্ছৃংখল হৈ গৈছে। গতিকে আজি আমাৰ যি মনচুম ডেন্স যি ফ্ল'ৰে যি এটা হাতত উদ্যোগ লয়, তেখেতসকলৰ বহুত কষ্ট আছে, আৰ্থিকভাৱে বহুত খৰচা আছে, তেখেতসকলৰ ডনেশ্যনো তেনেকুৱা নাই। তথাপিও তেখেতসকলে মনৰ জোৰত আজি যে এটা অনুষ্ঠান গঢ় দি উঠিছে সমাজখনৰ কাৰণে, ভৱিষ্যত জেনেৰেশ্যনৰ কাৰণে, তেখেতসকলক মই আজি এই চেকতে ধন্যবাদ দিছোঁ। আৰু তেখেতসকলৰ কাৰণে বিশেষ বঢ়াই টুটাই কিবা ক'ম বুলি ভবা নাই। তো তেখেতসকলক খালি মই এই সময়ত তেখেতসকলক শুভেচ্ছাই দিছোঁ। দাদা কি ক'ব আপোনালোকৰ অনুষ্ঠানটো আজি কিমান গৰাকী ছাত্ৰ ছাত্ৰী ইয়াতে অংশগ্ৰহণ কৰিব আৰু কাৰ্যসূচীটো কি আছিলে? হয়, নমস্কাৰ, মই হ'লোঁ চাই মনচুম। আৰু আমাৰ আজি ইয়াতে অনুষ্ঠান হৈছে আমাৰ মনচুম ডান্স ফ্ল'ৰৰ 3 বৰ্ষপতি, মানে 3 বছৰ কমপ্লিট কৰিলোঁ আমি গড়েশ্বৰত। সেই উপলক্ষে আমি এটা যি কাৰ্যসূচী হাতত লৈছোঁ, 3 বছৰ হোৱা উপলক্ষে আমি এনুৱেল প্ৰগ্ৰাম এটা কৰি আছোঁ। আৰু তাৰ লগতে এখনি আমি নৃত্য প্ৰতিযোগিতা আয়োজন কৰিছোঁ ইয়াতে। ইয়াতে কিমান গৰাকী ছাত্ৰ ছাত্ৰী আছে? ইয়াতে বৰ্তমান আমাৰ ইয়ালৈকে 60 মান আহিছে এতিয়ালৈকে। এতিয়াতো ষ্টাৰ্ট হৈছে, 60 মান আহিছে বৰ্তমানলৈকে। আৰু কিমান হয় চাওঁ, দিনটোতো আছে আমাৰ হাতত। বৰ্তমান কি ক'ব নৱপ্ৰজন্মৰ কাৰণে এটা প্লেটফৰ্ম আপোনালোকে নতুনকৈ গঢ়ি তুলিছে, সেই ক্ষেত্ৰত কি মেছেজ দিব? হয়,
আমি বৰ্তমান নৱপ্ৰজন্মৰ কাৰণে বহুতখিনি হাতত লৈছোঁ, প্ৰচেষ্টা হাতত লৈছোঁ। আমি সদ্যহতে এই পিছপৰা অঞ্চলত আমি এখন ডান্স স্কুল স্থাপন কৰিছোঁ। আজি 3 বছৰ ৰাইজৰ সহযোগত আমি 3 বছৰ কৰিব পাৰিলোঁ কমপ্লিট। সহায় সহযোগিতা নহ'লে কৰিব নোৱাৰিলোঁ হয়। আকৌ আমি এতিয়া বহুত প্ৰচেষ্টা লৈছোঁ তেওঁলোকৰ কাৰণে, যাতে তেওঁলোকক আমি এখন ভাল প্লেটফৰ্ম দিব পাৰোঁ। ইয়াৰ পৰা গৈ পিনে আমাৰ এই সৰু অঞ্চলৰ পৰা গৈ যাতে নেশ্যনেল টিভিলৈকে নিব পাৰোঁ, সেইটো প্ৰচেষ্টা হাতত লৈছোঁ। আৰু তাৰ লগতে আমি ভাল মানুহ হিচাপে গঢ় দিবলৈ সকলোকে চেষ্টা কৰিছোঁ বৰ্তমান ইয়াৰ পৰা, মনচুম ডান্স ফ্ল'ৰৰ তৰফৰ পৰা। আজি মনচুম ডান্স ফ্ল'ৰৰ উদ্যোগত যি আমাৰ গুৰেশ্বৰত সুজিত নাৰ্জাৰী এডিটৰিয়াম হলত আমি ডান্স কম্পিটিশ্যন পাতিছোঁ। আৰু আজি বিভিন্ন অঞ্চলৰ পৰা, বিভিন্ন গাঁৱৰ পৰা আমি দেখিবলৈ পাইছোঁ ডান্সাৰসকল আমাৰ মাজত আহি উপস্থিত হৈছে, পাৰ্টিচিপেট কৰিছে। আমি দেখিবলৈ পাইছোঁ ঢেকীয়াজুলি, মাজবাট, ৰৌতা, কোকৰাঝাৰ, ধেমাজি, লখিমপুৰ, গুৱাহাটী, বাইহাটা চাৰিআলি, ওদালগুৰি, হৰিচিঙা, খৈৰাবাৰী। তো আমিও ঠিক তেনেকুৱা ধৰণৰ খৈৰাবাৰী ডি ডান্স একাডেমীৰ পৰা আমি পাৰ্টিচিপেট কৰিছোঁ। আমাৰো ছাত্ৰী ছাত্ৰীসকল আহি পাৰ্টিচিপেট কৰিছে, খুব সুন্দৰকৈ ডান্স কৰিছে, আমি খুব ভাল পাইছোঁ। আমি অঞ্চলটো বড়োলেণ্ড এৰিয়াত আমাৰ যিসকল ছাত্ৰ ছাত্ৰীসকল আছে, আমি তেওঁলোকক কি ধৰণে ডান্সৰ আগুৱাই লৈ যাব পৰা যায়, ইয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিব বিচাৰিছোঁ, যিসকলৰ ডান্সৰ প্ৰতি যাৰ গুৰুত্ব আছে, ইচ্ছা আছে, তেওঁলোকে ডান্সত এডমিশ্যন ল'ব পাৰে। আৰু বৰ্তমান আমাৰ যথেষ্টখিনি মানে গুৰেশ্বৰ যিটো সুজিত নাৰ্জাৰী অডিটৰিয়াম হলত যি আমি ডান্স কম্পিটিশ্যন পাতিছোঁ, ৰাইজে আমাক সঁহাৰি জনাইছে। আৰু ৰাতিপুৱাৰ আমাৰ প্ৰথমতে আমাৰ বন্তি প্ৰজ্বলন আছিলে। আমাৰ অসমৰে জনপ্ৰিয় কণ্ঠশিল্পী যি আমাৰ জুবিন গাৰ্গ, তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰ পিছত আমি মঞ্চ উদ্বোধন কৰিব মাতিছোঁ আমাৰ খৈৰাবাৰীৰ সমাজসেৱক ধ্ৰুৱজ্যোতি বৰক আৰু আমাৰ আৰক্ষী বিষয়া, গুৰেশ্বৰ আৰক্ষী বিষয়া যি আছিলে, তেখেতকো আমি বন্তি প্ৰজ্বলনৰ দায়িত্ব দিছিলোঁ। কি সুন্দৰকৈ পালন মানে আজি অনুষ্ঠানটো অনুষ্ঠিত হ'বলৈ গৈ আছে, আমি খুব ভাল পাইছোঁ। আহি থকা দিনবিলাকত আগলৈকে আৰু আমি নিশ্চয় ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাম। আৰু প্ৰথমতে আমি ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ চাইমনচম দাদাক, কাৰণ এখেতৰ প্ৰচেষ্টাত আৰু যিসকল জড়িত আছে, দিনে ৰাত্ৰে কষ্ট কৰি যি কম্পিটিশ্যন আয়োজন কৰিছে, আমি তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ধন্যবাদ।
Bum 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 bully bully.